যিটো গোচৰ বিশাল ফুকন বা ৰঞ্জিত কাকতি বিষয় এতিয়া গোটেই তদন্তটো কি প্ৰক্ৰিয়াত আছে কি অগ্ৰগতি আহিছে বিশাল ফুকনৰ কেছটো আপুনি সব গম পায় এইটো সিআইডি ট্ৰান্সফাৰ হৈছে আমাৰ পৰা এইটো স্পেশাল ইনভেষ্টিগেশ্যন টিম এইটো বনোৱা হৈছে সিআইডিৰ আইজিপি মেডামৰ নেতৃত্বত আমাৰ এতিয়ালৈকে যিখিনি মানে প্ৰগ্ৰেছ হৈছে অলৰেডি দুজনক এৰেষ্ট কৰা হৈছে বিশাল ফুকনৰ লগতে এজেণ্ট অভিজিত সিংহ তাৰপিছত আমি around 18 bank accounts আমি ফ্ৰিজ কৰিছো সেইটো কেছতে আৰু ফ্ৰিজ কৰাৰ পিছত আমি যিখিনি প্ৰপাৰ্টিজ আমি ফ্ৰিজ কৰিছো সেইটো প্ৰপাৰ্টি আমি অ্যাটাচমেন্ট কৰাৰ কাৰণে এইটো প্ৰসেস ষ্টাৰ্ট কৰিছো আৰু বিভিন্ন এজেন্সিজ যি আছে ব্যুৰো অফ ইমিগ্ৰেশ্যনক আমি কন্টাক্ট কৰিছো লুকআউট সাৰ্কুলাৰ ইস্যু কৰিছো যি এক্সপন্ডিং কিউজ আছে আৰু সেবি ইনকাম ট্যাক্স ডিপার্টমেন্ট या বেলেগ বেলেগ ডিপার্টমেন্টৰ যি আমাৰ ইনভেষ্টিগেশ্যনত যি দৰকাৰ আছে তাকে আমি ভেৰিফাই কৰিছো বেছড অন এভিডেন্সেস আমি যি পাইছো তো কাম কৰিছে কিমান জন লুকআউট এতিয়ালৈকে 6 জনক মানে আমি কৰা হৈছে ডিব্ৰুগড়ৰ নাম কেটা প্ৰগ্ৰাম লুকআউট সাৰ্কুলাৰ ইস্যু কৰা হৈছে আমি নাম মানে ডিটেইলছ আমি নাপাম যেটো ব্যুৰো অফ ইমিগ্ৰেশ্যন লিখা হৈছে তেখেতৰ লগত যি এক্সপন্ডিং আছে সেইটো সবক মানে আমাৰ কেছৰ যি এভিডেন্সেস পাই ডক্টৰ বা আৰ্টিষ্ট বা ইউটিউবাৰ তেনেকুৱা আছে মানে কেছৰ যি ওলাইছে মানুহ মানে বিকজ লুকআউট সাৰ্কুলাৰ ইস্যু কৰাৰ পিছত আমাক এটলিষ্ট তেখেতে ইয়াৰ পৰা মানে পলাই যাব তো আমি এইটো খবৰ পাম ব্যুৰো অফ ইমিগ্ৰেশ্যনৰ পৰা মাতিছে কেইদিন নোটিসেস দিছো আমি মোর দেন 7 to 8 আমি মানক নোটিস দিছো আমি উইটনেসেসৰ স্টেটমেন্ট তো এটলিষ্ট 15 স্টেটমেন্ট লৈ গৈছো যি মানুহ ইনভেস্টার্স আছে তেখেতৰ পৰা স্টেটমেন্ট লোৱা হৈছে ডিটেইলছ এটো মানে এইটো ষ্টেজতে সিআইডি ট্ৰান্সফাৰ কৰাৰ পিছত ডিটেইলছ তাৰ পৰা পাব কেইবাগৰাকী লোৱা হৈছে ফ্যামিলি মেম্বাৰ্ছকো আমি নোটিস ইস্যু কৰা হৈছে যি মানে ইনভলভ হৈছে সুনিবৰ ক্ষেত্ৰত কি পাইছা তুমি এতিয়ালৈকে তেখেতে আৰু তেখেতৰ হাজবেণ্ড আৰু ইভেন মানে তেখেতৰ বয়টি আছে তাৰ যিখিনি মানে এভিডেন্সেস পাইছে তাৰ পিছত তেখেতৰ নামতো আমি ৰিপোৰ্ট নোটিস এইটো ইস্যু কৰা হৈছে মোস্ট ওয়ান্টেড কিবা ঘোষণা কৰিছে এনেকে নাই মানে আমাৰ যি ইনভেষ্টিগেশ্যনৰ যি প্ৰচিজাৰেল হিচাপ আছে এইটো মানে কি বিকজ আমি নোটিস দিয়াৰ পিছত এপিয়াৰ কৰা নাই এইটো কাৰণতে আমি আবস্কন্ডিং হোৱাৰ মানুহক মানে লুকআউট নোটিসেস আপোনালোকে এক্সপন্ডিং যিটো আছে মেঘালয় সুবুৰীয়া ৰাজ্যটো তেওঁলোকে পলাই গৈছে যাব পাৰে তেনেকুৱা আপোনালোকে মানে গোটেই যিটো আপোনালোকৰ ৰিচাৰ্চ আপোনালোকে বেলেগ বেলেগ ষ্টেটত কৰিছে এইটো কোঅৰ্ডিনেট কৰা হৈছে বিকজ আমাৰ লেভেলতে নাই যেতিয়া সিআইডি ট্ৰান্সফাৰ হৈছে সিআইডি মানে তেখেতৰ ৰিসোৰ্সেস ইউজ কৰাৰ পিছতো বহুতখিনি জায়গাত মানে যি কোঅৰ্ডিনেশন লাগে এইটো কৰা হৈছে বিশালৰ যিখিনি বেংকৰ একাউণ্ট বা ফ্ৰিজ কৰিছে ডিব্ৰুগড়ত কৰিছে বেংকৰ একাউণ্টত কিমান পইচা পাইছে কি পাইছে সেইটো ডিটেইল এতিয়া এনালাইজ কৰা নাই বিকজ স্টেটমেন্ট লোৱাৰ পিছত আমি ভেৰিফাই কৰা লাগিব একাউণ্টৰ ফাইনেল টকাৰ কথা নাই কিমান ট্ৰানজাকশন হৈছে এইটো ওলাব লাগিব আজি ডেটত আমাৰ একাউণ্টত ইমান টকা পাব সেইটো ফাইনেল নাই এক বছৰ আগৰো কিমান ট্ৰানজাকশন হৈছে কিমান লোৱা হৈছে কিমান ৰিটাৰ্ন হৈছে তো সেইটো ডিটেইল এনালাইজ চলি আছে এই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে বিকজ লট অফ একাউণ্টছ বেংকৰ বাহিৰে ইয়াত জুৱেলাৰী শ্বপছ আছে ডিলাৰ্ছ আছে সেইটো আমি ষ্টাৰ্ট কৰিছো অলৰেডি তেখেতৰ পৰা ষ্টেটমেন্ট ওলাম আমি আৰু নোটিসেস দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো কাৰণে আৰু সেকেন্ড কেছ হৈছে আমাৰ ৰঞ্জিত কাকতিৰ কেছত আপুনি যেনেকৈ সুধিছে সেই কেছতো আমি আগবঢ়িছো তাতে এজনক এৰেষ্ট কৰাৰ পিছত মেইন ওনাৰ যি আছে এই হাৰিয়ানাৰ মানুহ তেখেতৰ ওপৰতো আমি লুকআউট নোটিস দিয়া হৈছে বিকজ তেখেতৰ গাইডেন্স হতে সেইটো মানে স্ক্যাম হৈছে আৰু সেই স্ক্যামত আমি যিমান এইটো ইয়াৰে মানুহ এটলিষ্ট 5-6 মানুহ আমি আইডেন্টিফাই কৰিছো এতিয়া আমি ৰিভিল নকৰিম বিকজ তাৰ ভেৰিফিকেশ্যন চলি আছে and electronic devices দুটা কেছত আমি সিজ কৰিছো ইয়াত আমাৰ আৰএফএসএল আছে ৰিজনাল ফৰেনসিক সায়েন্স ল্যাবৰেটৰী তাতে আমি ফৰেনসিক এনালাইসিস কাৰণে দিছো বিশাল ফুকনৰ যিবিলাক ফাইনান্সিয়েল ট্ৰানজাকশ্যন তেওঁলোকে ক্ৰিপ্টোকাৰেন্সি টু কনভাৰ্ট